নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আছাম ভিলেজৰ অন্য এটা ভিডিঅ' লৈ। আমাৰ ভেলাঘৰ প্ৰায় সম্পূৰ্ণ হওঁ অৱস্থা। আমাৰ ভেলাঘৰ আমি কেনেকৈ বনাইছোঁ সকলোখিনি দেখাম। সন্ধিয়া লাগিলে, পূৰা ঠাণ্ডা পৰি আছে, গতিকে জেকেট চেকেট পূৰা পিন্ধি লৈছোঁ। এইকেইটা কামত লাগি আছে, মস্তিকে কামত লাগি আছে। ভেলাঘৰত আপোনালোকে দেখিছেনে? উইদাউট খেৰত, উইদাউট নৰাত ভেলাঘৰ বনি আছে। বিনা নৰাত মানে আপোনাৰ ভেলাঘৰ বনি আছে। ঘৰো আধা আধি হৈছেগৈ, চব সম্পূৰ্ণ নাই হোৱা, অলপ বাকী আছে। সকলোৰে দেখাই যাম কেনেকৈ বনাই আছে, বিনা খেৰত কেনেকৈ ভেলাঘৰ বনাইছে, সেইবিলাক চব দেখাম। গতিকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, যাতে সিহঁতি আগত দিলেও অহা বছৰলৈ ভেলাঘৰটো খেৰেৰে বনাবলৈ শক্তি দিয়ে। আপোনালোকে লাইক কমেণ্ট কৰিব, তেতিয়া সিহঁতৰ শক্তি পাব নে কি? দৰকাৰ হ'লে চাপঢালাই বনাই দিব, টেনশ্যন ল'ব নালাগে। খালি আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। ঠিক আছে, আজি ভেলাঘৰ মানে ষ্টাৰ্ট হৈ গ'ল বনোৱা। ভেলাঘৰ বনাবলৈ আমাৰ কাম ষ্টাৰ্ট হৈ গৈছে। ভিডিঅ' চাই থাকিব। মাঘৰ বিহুৰ উৰুকা ৰাতি দেখাম, গাহৰি আনি কেনেকৈ খাম দেখুৱাম। গাহৰি খাবি নাই? গাহৰি খাবি নাই? গাহৰি খাবি নাই? কেই পিচ খাবি? হা কি এপিচ দুপিচ? গাহৰি খাবি নাই? গাহৰি খাবি নাই? গাহৰি মাংসৰ লগত খানা হৈ থাকিব। গতিকে চাই থাকিব ভিডিঅ'টো। মাঘৰ বিহুৰ উৰুকাত ৰাতি লগ পাই আছোঁ। বঢ়িয়া বনাইছ তহঁতি। হেৰি ঐ, ভেলাঘৰ তেনে বঢ়িয়া বনাইছ ঐ। ভেলাঘৰ কিনে বঢ়িয়া বনাইছে। ভেলাঘৰ খেৰৰ পৰিৱৰ্তে কি লগাইছে এইটো? আজি 3 দিন হ'ল, কিন্তু চাওক 3 দিন হৈ গ'ল, আজিলৈকে সম্পূৰ্ণ হোৱা নাই। যোগালীকেইটা চাওক। এই যোগালী লে, যোগালীকেইটা কাম চোৰ। সেইটো মেইন ডাঙৰ যোগালীয়া। যোগালী কি কৰিছা? হয় নাই? ভেৰি গুড। ঐ লাগিব চকুত। সন্ধিয়া লাগিছে এতিয়া, একদম সিহঁতি ব্যস্ত আছে। গতিকে আমাৰ ইয়াতে আজি এইবাৰ মেজি চলি যাওঁ। মেজি ব্যস্ত। তাতে দুটাহে কাটিছে, বাকী ক'ত গ'ল? গাহৰি কাকো নিদিবি খাবলৈ, ব্ৰইলাৰ দিবি সিহঁতকেইটাক। শুনিছে নে ল'ৰা? সিহঁতক ব্ৰইলাৰটোহে দিবি। তহঁতি কাটিছে, তহঁতি গাহৰিটো তহঁতি খাবি, আৰু সিহঁতক ব্ৰইলাৰটো মোকো দিবি বাৰু অকণমান। গ'ল একদম বৰ কষ্ট কৰিছোঁ দেই, একদম চাওক কিমান মস্ত কষ্ট কৰিছোঁ, মস্ত কষ্ট কৰিছোঁ দেই। বেৰা উঠি গ'ল। কাম চলি আছে, যুদ্ধ সদৃশ কাম চলি আছে। এটা দুটা নহয়, 3টাই মানুহ লাগি আছে। এখন বেৰ, সেই বেৰ কি পাত দেখিছে নহয়? তামোলৰ পাত। খেজুৰী পাত নহয়,
এই পাতেৰে ধুনীয়া চাওক, ধুনীয়া পাতৰ কি পাত আপোনালোকে জনাব দেই, মই নকওঁ কি পাত। অলপ অলপ কাঁইট আছে, মই নমুনা এটা কৈ দিছোঁ, মানে উপমা এটা দি দিছোঁ আৰু। পাত ধুনীয়াকৈ দি দিছে, বনি আছে ভেলাঘৰ। ৰছী মানে এইটো সাংঘাতিক ৰছী দি বনাই আছে, জিন্দগীত বেয়া নহয়। ৰছী নাটনি যে, ৰছী নাটনি, খেৰ নাটনি, কি ক'ম, ক'বলৈও বেয়া লাগে। যিয়ে নহওক এখন চাল চলি উঠি গ'ল। এইখন চাওক ভেলাঘৰৰ খেল এখন, আৰু দৰজাখন চাওক, বেৰ চাওক নাই, বেৰ কিহৰ, এনেকুৱা জিন্দগীত দেখি পোৱা নাই ভেলাঘৰ। হা এখন বেৰ দেখিছেতো, এনেকুৱা আপোনালোকে দেখিছেনে? কিহেৰে বনাইছে চাওক, এইবিলাক কি বস্তু চাওক, দেখাই দিছোঁ, জংঘলকৈ, খেৰ নাই। এখন চাল ইতিমধ্যে এখন চাল উঠি গৈছে, দেখিছে নহয় কি ধুনীয়া চাল বনি গৈছে, কিন্তু খালি এটাই কথা, খেৰ নাই। এয়া চাওক, ৰাতিপুৱা কামত ব্যস্ত হৈ থকা কাৰণে মাক আহি গ'ল, মাকে আচাৰি লৈ আহিছে, আচাৰি নহয় মোজা লৈহে আহিছে। গতিকে কামত একদম লাগি আছে। শিৱসাগৰ গড় যেনেকৈ বনাওঁতে ৰাতি দিন কষ্ট কৰি বনাইছিলে, ঠিক তেনেকৈ কষ্ট কৰি বনাইছে। লাচিতৰ দেশৰ মানুহ, গতিকে লাচিতৰ নিচিনাই কাম কৰি আছে। খালি আপোনালোকে অলপ উৎসাহ জনাব দেই। ঠিক আছে। একদম মজা লাগিছে ন জেগাটো, কিমান ধুনীয়া লাগিছে চাওক। এয়াই কয় গাঁৱলীয়া পৰিৱেশ, টাউনৰ মানুহে এনেকুৱা পৰিৱেশ দেখিছে নাই? দেখিছে বাৰু, এনেই কৈছোঁ দেই, বেয়া নাপাব। ইয়াৰ পৰা সেই দলংখন দেখা পাই থাকে, লাইট জ্বলি আছে দেই, বাইক আহি আছে, এইয়া গাড়ী গৈ আছে, মজা পৰিৱেশ, মজা। গাঁৱৰ পৰিৱেশ হ'ব পাৰে, কিন্তু প্ৰত্যেকটো বস্তুৰ সুবিধা আছে। ধানৰ সুবিধা আছে, মজা পৰিৱেশ, ধুনীয়া পৰিৱেশ, একদম এটা সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশৰ মাজত ভেলাঘৰ সাজিম। চাই থাকিব ভিডিঅ'টো।